Hello friends, welcome জনাইছো তোমালোকক আকৌ এটা নিউ ভিডিও। আজিৰ ভিডিওত আমি ক্লাস 10 চেপ্টাৰ নম্বৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰৰ অনুশীলনী মানে এক্সাৰসাইজ 3.3 ৰ কোৱেশ্চন নম্বৰ 1 টো আমি ডিটেইলছত সমাধান কৰিম আৰু এই 1 নম্বৰ কোৱেশ্চনত আমাক টোটাল 6টা অপচন দিয়া আছে। ঠিক আছে? চোৱা ইয়াত কি আছে দুটা সমীকৰণ আৰু এইটো হৈছে কি প্ৰথম অপচনটো। ঠিক আছে? আৰু আমাৰ কোৱেশ্চনত কি কৈছে চোৱা প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধা কৰা মানে আমাৰ যে 6টা অপচন দিয়া আছে নহয় এইখিনিৰ আমাৰ যোনখিনি সমীকৰণ আছে মানে ইকুৱেশন খিনি সেইখিনিৰ সমাধান কৰিব কৈছে তো দিয়া আছে আমাক এইখিনি কিতাপত তোমালোকে প্ৰশ্নত মিলি চাই ল'ব পাৰা তাৰ কাৰণে মই দিয়া আছে এইটো আৰু এইটো বুলি লিখি লৈছো তাৰ পিছত তোমালোকে কি কৰিবা এই সমীকৰণ 1 টো বা 2 টো নিজৰ ইচ্ছা মতে ল'ব পাৰা সমীকৰণ 1 টো ল'ব পাৰা বা 2 টো ল'ব পাৰা সাপোজ ধৰা মই 1 টো লম ঠিক আছে তো 1 ললে তোমালোকে এনেকৈ লিখিবা যে সমীকৰণ 1 ৰ পৰা যদি তোমালোকে 2 টো ললা হেতেন তেতিয়া হলে কি কৰিলা হেতেন যে সমীকৰণ 2 ৰ পৰা ঠিক আছে যেহেতু আমি সমীকৰণ 1 ৰ পৰা লিখিছো তাৰ কাৰণে আমি ইয়াত সমীকৰণ 1 টো লিখিম সমীকৰণ 1 এইটো হয় তাৰ মানে কি আছে x + y = 14 এতিয়া আমি কি কৰিম যে x ৰ মান উলিয়াম এতিয়া x কত আছে চোৱাচোন এইটো আছে হয়নে তো x ৰ মান উলিয়াব কাৰণে আমি কি কৰিম আমি কি কৰো যে যোনটোৰ মান আমি উলিয়াও হেতু কি কৰো আমি প্ৰথমত লৈ আহো ঠিক আছে তো কি হ'ব চোৱাচোন ইয়াত আমাৰ কি আছে সমীকৰণটো x + y = 14 আমি x ৰ মান উলিয়াম মানে x = উলিয়াম তাৰ কাৰণে আমি কি কৰিম x টো প্ৰথমত লম তাৰ পিছত কি কৰিম ইকুৱেল দিম 14 আৰু এইটো কি কৰিম ইফালে লৈ যাম তাৰ মানে কি হ'ব এইটো হ'ব তাৰ মানে কি যে x = কি ওলালে আমাৰ 14 - y ঠিক আছে তো ইয়াটো কি হ'ব x = 14 - y আৰু এতিয়া চোৱা x = এইটো ওলালে যেতিয়া তোমালোকে এনেকৈ উলিয়াবা তেতিয়া কি কৰিবা যে এনেকৈ ইয়াক আমি কি ধৰিম সমীকৰণ 3 বুলি ধৰি লম ঠিক আছে আৰু এইটোৱে হৈছে আমাৰ এই প্ৰতিস্থাপন পদ্ধতি কৰাৰ নিয়ম ঠিক আছে আৰু এই x ৰ মানটো আমি আকৌ 2 ত বহুৱাই দিম ঠিক আছে তো এনেকুৱা টাইপৰ কোৱেশ্চন আমি সমাধান কৰো এই পদ্ধতিত মানে প্ৰতিস্থাপন পদ্ধতিত এতিয়া চোৱা যেহেতু আমি x = পালো এতেকে কি হ'ব যে x ৰ মান সমীকৰণ 2 ত বহুৱাই এতিয়া সমীকৰণ 2 কোনটো আছে এইটো আছে মানে কি যে x - y = 4 এতিয়া x ৰ মান আমি কি জানো এইটো মানে 14 - y চোৱা এইটো মানে কি এইটো x ৰ ঠাইত এইটো বহাইছো মাইনাস মাইনাস y = 4 এতিয়া তোমালোকে চোৱা ইয়াটো মাইনাস এইটো তোমালোকে কনফিউজ হ'ব নালাগে বহুতো ষ্টুডেন্টে কনফিউজ হয় ঠিক আছে চোৱা কি কৰিম আমি প্ৰথমতে ইয়াত মাইনাসে হ'ব এনেকুৱা যেতিয়া থাকে আমাৰ মাইনাস হয় তোমালোকে মনত ৰাখিবা আৰু মাইনাস আছে ইয়াতো মাইনাস আছে তো মাইনাসে কি হয় প্লাস হয় এইখিনিতো আমি জানোয়ে মাইনাসে কি হয় যে প্লাস হয় ঠিক আছে তো এইটোৱে কৰিম মাইনাসে প্লাস তাৰ মানে এটা y ইয়াতো এটা y তাৰ মানে এটা y আৰু এটা y যদি আমি প্লাস কৰি দিও কিমান হ'ব দুটা y হ'ব তাৰ মানে 2y ইকুৱেল চোৱা এইটো দি এইটো আমি কৰি এইটো পাইছো ইকুৱেল আছে ইকুৱেল দিছো 4 এটা এই 14 যে আছে এই 14 টো আমি ইফালে লৈ যাম তাৰ মানে কি হ'ব চোৱা 14 - y = 4 চোৱা এইটোকে আমি ইয়াত লিখিছো ঠিক আছে তো চোৱা এইটো কৰি আমি কিমান পাইছো মাইনাস এইটো পাইছো 2y = 4 এতিয়া এই বস্তুটোক আমি ইফালে ললে কি হ'ব মাইনাস হৈ যাব কাৰণ এইটো কি আছে সমান চিনৰ বাও সাইডে প্লাস হৈ আছে সমান চিনৰ যদি আমি হু সাইডে লৈ যাও তেতিয়া হলে কি হয় যে মাইনাসত হৈ যাব তো কি হ'ব -14 এইটো হল হয়নে তো এইটো মানে কি যে চোৱা এইটো সেম আমি এনেকৈ ৰাখিছো ইকুৱেল এতিয়া চোৱা এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ তো এইটো ডাঙৰ যেহেতু আমাৰ তো ইয়াৰ আগত কি আছে মাইনাস চিন আছে তাৰ মানে ইয়াত মাইনাস চিন হ'ব ঠিক আছে এতিয়া মাইনাসে প্লাসে আমি কি জানো যে মাইনাসে প্লাসে কি হয় যে মাইনাস হয় হয়নে
তাৰমানে কি হ'ব যে এই দুটা কি হ'ব মাইনাছ হ'ব তাৰমানে 14 পৰা 4 গ'লে কিমান হয় 10 হ'ব এইটো কাটি দিলে কিমান হ'ব 2y = 10 ঠিক আছে তো এইটো হ'ল তো এইটো মানে তো তোমালোকে বুজিছা তো এইটোক আমি কেনেকৈ লিখিব পাৰো এইটো লিখিছো ঠিক আছে আৰু এইটো মানে কি এইটো ইয়াতো মই কৰি দেখাইছো কেনেকৈ কৰিছো ঠিক আছে ইয়াত লং হ'ব বুলি মই ইয়াত ডাইৰেক্টলি কৰি দিছো ঠিক আছে তাৰপিছত চোৱা ঢাক খাই গৈছিলে আমি চোৱা এইটো পালো নহয় তাৰপিছত কি হ'ব আমি এইটো চলক আছে তো এইটো চলক আগত লোৱা ইকুৱেল দিয়া তাৰপিছত চোৱা এইটো টু y ৰ লগত ইনটু হৈ আছে যেতিয়া আমি এইফালে লৈ যামগে মানে এইটো চোৱা আমি y ৰ মান উলিয়াম তো y ইকুৱেল এতিয়া এইটো কি আছে y ৰ লগত ইনটু হৈ আছে যেতিয়া আমি এইফালে লৈ যামগে কি হ'ব যে হৰণ হ'ব মানে তলত যাব তাৰমানে কি হ'ব 10/2 হয়নে এতেকে আমাৰ y ইকুৱেল ইয়াত কি হ'ব যে 10/2 আৰু এইটো দি এইটোক হৰণ দিলে কিমান বাৰ যাব 5 বাৰ এতেকে y ইকুৱেল আমাৰ কিমান ওলালে 5 ঠিক আছে তাৰপিছত চোৱা এতিয়া আমি কি কৰিম যে y ৰ মান সমীকৰণ 3 ত বহুৱাই সমীকৰণ 3 ত বহুৱাই পাও এতিয়া সমীকৰণ 3 আমাৰ কি আছিলে তোমালোকে চোৱাচোন এইটো চোৱা x = 14 - y তো এইটো তোমালোকে ইয়াত বহুৱাই দিয়া x = কিমান 14 - y এতিয়া x = 14 - y y ৰ মান আমি কিমান পাইছো 5 পাইছো তো 5 বহুৱাই দিয়া ঠিক আছে এতেকে কি হ'ব এইটোৰ পৰা এইটো গলে কিমান হ'ব 9 হ'ব হয়নে এতেকে আমাৰ x = কিমান ওলালে 9 গতিকে তোমালোকৰ আনসাৰটো সমাধান কি ওলালে যে গতিকে নিৰ্ণয় x = কিমান 9 আৰু y = আমি কিমান পালো 5 তো এইটোই হৈছে কি আমাৰ সমাধান মানে এই যে আমাৰ সমীকৰণত x আৰু y চলক আছিলে তাৰ মানখিনি আমি পালো হয়নে এতিয়া মান পোৱা মানে কি যে আমাৰ সমাধান উলিওৱা তো এইটো হল আমাৰ কি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা এতিয়া অপচন নাম্বাৰ 2 ত আমাক চোৱা কি কৈছে যে এইটো এটা দিয়া আছে আৰু এইটো এটা দিয়া আছে মানে এই দুটা কি সমীকৰণ আৰু আগৰ যোনটো আমাৰ অপচন 1 তাত কি আছিলে যে x আৰু y আছিলে ইয়াত কিন্তু কি আছে যে s আৰু t আছে ইয়াতো s আৰু t আছে তাৰ মানে আমি সমাধান কৰা মানে আমি কি বুজিম যে এই s আৰু t ৰ মান উলিয়াব লাগিব হয়নে তো চোৱা এইটো কৰা আগতে তোমালোকক মই কৈ দিও চোৱা এই যোনটো আমাৰ সমীকৰণটো আছে এইটো অলপমান টান হৈ আছে তো এইটোক তোমালোকে কেনেকৈ লিখিব পাৰা ইয়াত চোৱা মই বুজাই দিছো চোৱা আমি কেনেকৈ কৰিম এইটো কি ভগ্নাংশত আছে আৰু এইটো ভগ্নাংশত আছে যেতিয়া এনেকুৱা ভগ্নাংশত থাকে আৰু মাজত প্লাস বা মাইনাস থাকে তেতিয়া আমি কি কৰো লসাগু লও এটা লসাগু কেনেকৈ লম চোৱা আমি এনেকৈ লও লসাগু এইটো দি আছে নহয় তো কি কৰিম এইটো আৰু এইটো এই দুটা আমি কি কৰিম যে ইনটু কৰি দিম তো এইটো ইনটু কৰিলে কিমান হ'ব 6 আৰু ওপৰত কি হ'ব চোৱা এইটো ইনটু কৰি 6 হল এইটো তলত দিছো ঠিক আছে তাৰপিছত এইটো আৰু এইটো মানে এইটো আৰু এইটো ইনটু কৰিম তো কি হ'ব 2 আছে ইয়াত s আছে তাৰ মানে ইনটু কৰিলে 2s প্লাস আছে মাজত তাৰপিছত তোমালোকে ইয়াতো প্লাস দিব লাগিব যদি মাইনাস থাকিলে হেতেন ইয়াত তোমালোকে মাইনাস দিলা হেতেন ঠিক আছে তাৰপিছত এইটো আৰু এইটো আমি কি কৰি দিম ইনটু কৰি দিম তাৰ মানে 3 আৰু t ইনটু কৰিলে কিমান হ'ব 3t ঠিক আছে ইকুৱেল 6 ঠিক আছে তো এইটো আমি লিখিব পাৰো এনেকৈ ঠিক আছে তাৰপিছত এইটোক আমি কেনেকৈ কৰিম আকৌ চোৱা এইটো ভগ্নাংশত আছে আমি সিম্পল কৰিম এক সমীকৰণৰ দৰে এইটোৰ দৰে ঠিক আছে তো চোৱা ইয়াৰ 6 ৰ তলত একো নাই তাৰ মানে 1 আছে তাৰ মানে কি হ'ব যে এইটোৰ লগত এইটো ইনটু হৈ যাব আৰু এইটোৰ লগত এইটো মানে ওপৰে তলে তাৰ মানে কি হ'ব যে এইটো আৰু এইটো মানে 1 ৰ লগত যেতিয়া আমি এইটো ইনটু কৰিম কি হ'ব যে এইটোৱে হ'ব আমি জানো যে 1 ৰ লগত আমি যেতিয়াই কোনো চলক বা সংখ্যা আমি ইনটু কৰো সেই চলকটো বা সংখ্যাটো নিজে হয় 1 টো একো অৰ্থ নুবুজায় মানে তো এইটোৱে হ'ব ইকুৱেল চোৱা এইটো আৰু এইটো ইনটু কৰি এইটো পালো ইকুৱেল এইটো ইনটু কৰিলে কিমান হ'ব 36 ঠিক আছে তো এইটো হল আমাৰ কি সমীকৰণ 2 মানে এইটোক আমি এনেকৈ লিখিব পাৰো
তো এইটোক তোমালোকে এনেকৈ লিখা 2s plus 3t equal 36 ঠিক আছে তাৰপিছত তোমালোকে আকৌ সলিউশনটো মেইনটো যোনটো আছে সেইটো কৰিবা যে কি লিখিবা যে দিয়া আছে এতিয়া কি দিয়া আছে s minus t equal 3 এইটো কি সমীকৰণ 1 আৰু এটা কি দিয়া আছে এইটো হয়নে 2s plus 3t equal 36 এইটো হ'ব কি সমীকৰণ 2 এইটো আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগে মানে s আৰু t ৰ মান আমি উলিয়াম এতিয়া আমি এইটো কৰিছো সেকেন্ড স্টেপ আমাৰ কি হ'ব যে দুটাৰ পৰা যিকোনো লম এইটো সিম্পল হয় একটো তাৰ কাৰণে আমি ইজিটি লম মানে সিম্পলটো লম সমীকৰণ 1ৰ পৰা এতিয়া সমীকৰণ 1ৰ পৰা দিছো তো সমীকৰণ 1 কি s minus t equal 3 এতিয়া আমি কি কৰিম যে s ৰ মান উলিয়াম ঠিক আছে তো s ৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিম প্ৰথমতে s টো লম তো s ললো equal 3 plus t মানে কি কৰিছো চোৱা s equal মানে এই minus t টো তোমালোকে এনেকৈ নাইকা বুলি ধৰি লবা ঠিক আছে s আছে s দিলো equal 3 তাৰপিছত কি কৰিবা যে এই মাইনাস টি টো তোমালোকে এইফালে লৈ যাবাগে সমান চিনৰ হু সাইডে এটো মাইনাস টি আছে এইফালে গলে কি হ'ব প্লাস টি তাৰ মানে ইয়াত হৈছে কি প্লাস টি আৰু এটো s ৰ মান উলালে নহয় এটো আমি কি কৰিম যে সমীকৰণ 3 দিম ঠিক আছে এতিয়া আকৌ কি কৰিম এতেকে s ৰ মান সমীকৰণ 2ত বহুৱাই এতিয়া সমীকৰণ 2 আমাৰ কি আছে এইটো আছে মানে কি 2s plus 3t equal 36 এতিয়া 2s আমি কিমান পাইছো এইটো মানে 3 plus t এইটো t হয় তাৰপিছত এইটোটো বহুৱালো আমি প্লাস আছে প্লাস দিলো 3t equal কিমান আছে 36 এতিয়া চোৱা ইয়াত কি আছে ব্ৰেকেট আছে ব্ৰেকেট থকা মানে কি এইটোৰ লগত আৰু এইটোৰ লগত ইনটু আছে তাৰ মানে এইটো দি এইটো ইনটু কৰিলে 6 আকৌ এইটো দি এইটো ইনটু কৰিলে কিমান হ'ব এইটো হ'ব আৰু মাজত প্লাস চিন ইয়াত কেলে আইছে কাৰণ ইয়াত প্লাস চিন আছে ঠিক আছে তাৰ পিছত চোৱা আকৌ প্লাস আছে প্লাস 3t আছে 3t equal 36 এতিয়া ইয়াতো t আছে তাৰ মানে এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো চোৱাচোন এই দুটাৰ ভিতৰত এইটো ডাঙৰ এইটো থাকি তো এইটোৰ আগত কি চিন আছে প্লাস চিন তাৰ মানে ইয়াত প্লাস আহিব প্লাসটো আমি নিদিলেও হ'ব ঠিক আছে আকৌ চোৱা প্লাসে প্লাস কিমান হ'ব 5 আৰু t আছে যেহেতু তাৰ কাৰণে t আহি যাব ঠিক আছে তাৰ পিছত ইকুৱেল দিলো তাৰ পিছত এই 6 টো আমি ইফালে লৈ যামগে তাৰ মানে কিমান হ'ব -6 হ'ব কাৰণ বাও সাইডে কি আছিলে +6 আছিলে হু সাইডে গৈ কি হৈছে -6 এতিয়া আমি এটো কেনেকৈ কৰিম চোৱা 5t ইকুৱেল এইটোৰ পৰা এইটো গলে কিমান 30 হ'ব এতেকে আমাৰ t ইকুৱেল কিমান হ'ব এতেকে t ইকুৱেল হ'ব আমাৰ এই 5 টো ইয়াৰ লগত ইনটু হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব তাৰ মানে 30/5 এইটো কাটিলে আমি কিমান পাম 6 পাম এতেকে t ইকুৱেল আমি কিমান পালো t ইকুৱেল 6 পালো এতিয়া আমি কি কৰিম আকু s ৰ মান উলিয়াম এতিয়া যেহেতু আমি t ৰ মান উলিয়াইছো এতেকে তোমালোকে এনেকৈ লিখিবা যে t ৰ মান সমীকৰণ 3ত বহুৱাই এতিয়া সমীকৰণ 3 আমাৰ কি আছিলে যে s ইকুৱেল 3 plus t হয়নে এতিয়া 3 plus t ৰ মান আমি কিমান পাইছিলো 6 পাইছিলো এতেকে কিমান হ'ব এই দুটা প্লাস কৰিলে 9 গটিকে কি হল আমাৰ যে নিৰ্ণয় s ইকুৱেল কিমান পালো আমি 9 আৰু আমাৰ t ইকুৱেল আমি কিমান পালো 6 তো এইটো হৈছে কি আমাৰ সমাধান এতিয়া অপশন নাম্বাৰ 3 ত আমাক এইটো আৰু এইটো দুটা সমীকৰণ দিয়া আছে তো এইটোক আমি সমাধান কৰিব লাগে মানে x আৰু y ৰ মান উলিয়াম ঠিক আছে আমাক কি দিয়া আছে
এটা দিয়া আছে সমীকৰণ 3x - y = 3 এইটো সমীকৰণ 1 আৰু এটা কি দিয়া আছে 9x - 3y = 9 এইটো কি সমীকৰণ 2 এতিয়া আমি সেম আগৰ দৰে কৰিম যে সমীকৰণ 1 পৰা এতিয়া সমীকৰণ 1 টো আমাৰ কি আছে 3x - y = 3 এতিয়া x ৰ মান আমি উলিয়াম x ইয়াত আছে তো এইটো তোমালোকে প্ৰথম কৰিব লাগিব মানে এইটো এনেকৈ কৰা যদি কনফিউজ হয় 3x = 3 3 আৰু এই y টো তোমালোকে এইফালে লৈ আহা ঠিক আছে ইয়াত -y আছে এইফালে গলে +y হ'ব ঠিক আছে তাৰ পিছত চোৱা x উলিয়াম তো x টো ইয়াত দিলো ইকুৱেল এই 3 টো আমি ইফালে লৈ যামগে তাৰ মানে কি হ'ব এই 3 টো ইয়াৰ লগত ইনটু এ আছে x ৰ লগত ইফালে গলে হৰণ হ'ব তাৰ মানে তলত আহিব আৰু এই খণ্ডটো ওপৰত থাকিব আৰু এইটো আমি কি কৰিম সমীকৰণ 3 বুলি ধৰিম তাৰ পিছত চোৱা x ইকুৱেল আমি এইটো পালো এতেকে x ৰ মান 2 সমীকৰণত বহুৱাই এতিয়া 2 সমীকৰণ কোনটো আছে এইটো আছে তাৰ মানে 9x - 3y = 9 তাৰ পিছত চোৱা 9 x ৰ মান আমি কি পাইছো এইটো পাইছো তো ইয়াত তোমালোকে x ৰ মানটো বহুৱাই দিয়া 3 + y / 3 তাৰ পিছত মাইনাস আছে -3y = 9 এইটো তাৰ পিছত চোৱা এইটোৱে এইটোক আমি কাটি দিব পাৰো 3 বাৰ যাব হয়নে তো এইটো হল তাৰ পিছত চোৱা 3 আছে 3 ব্ৰেকেটত কি আছে 3 + y এইটোটো কাটি গল তাৰ মানে 3 + y মাইনাস এইটো 3y = 9 ঠিক আছে অলপমান ঢাক খাই গৈছে হয়তো তাৰ পিছত আমি আকৌ কি কৰিম চোৱা যেহেতু ইয়াত ব্ৰেকেট আছে তাৰ মানে আমি কি কৰিম যে এই 3 ৰে এইটো সম্পূৰ্ণকে মানে পূৰণ কৰি দিম তো চোৱা এইটো কৰিলে 9 হ'ব প্লাছে প্লাছে প্লাস এইটো ইনটু কৰিলে 3y মাইনাস এইটো 3y = 9 এতিয়া তোমালোকে যদি চোৱা 3y আৰু ইয়াত মাইনাস আছে ইয়াত প্লাস আছে হয়নে তাৰ মানে কি হ'ব এইটো কটা যাব চোৱা এতিয়া যে +1 -1 তো এইটো মানে কি হয় যে এইটো কটা যায় ইকুৱেল কি হয় 0 হয় হয়নে ঠিক তেনেকৈ আমাৰ এইটো সেম আছে আৰু এইটো মাইনাস এইটো প্লাস তো এনেকুৱা থাকিলে আমি কাটিব পাৰো তো এই দুটা কাটি দিলো তো আমাৰ কি আছে এতিয়া 9 = 9 তাৰ মানে এইটো সাইড আৰু এইটো সাইড সমান হল হয়নে সেম আছে আৰু আমাৰ চোৱা ইয়াত y ৰ মান ওলোৱা নাই আমাৰ কোনো চলকৰ মান ইয়াত ওলাইছে জানো ওলোৱা নাই তাৰ মানে আমি কি বুজিম যে আমাৰ সমীকৰণ যে দুটা আছিলে এই সমীকৰণ দুটা প্ৰশ্নত যে দিয়া আছিলে সেই সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব আমি আগৰ ভিডিঅ'ত ডিসকাস কৰিছো নহয় যি সকলে চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ চেক কৰিব পাৰা মই তোমালোকক ডিটেইলছত দিছিলো আগত যে এনেকুৱা টাইপৰ হলে তেতিয়া আমি অসীম সংখ্যক সমাধান আছে বুলি কম তো কি হ'ব এতেকে বা গতিকে সমীকৰণযোৰ বা এনেকৈ লিখিবা যে উক্ত সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান আছে বা থাকিব ঠিক আছে আৰু অসীম সংখ্যক হলে আমি ওলাব নালাগে কাৰণ আমি যিমান ওলালেও ইয়াৰ মান আৰু কেতিয়াও শেষ নহয় অসীম আছে তো এইটো আসলে আমাৰ অপচন 3 ৰ সমাধান আৰু তোমালোকে চাব পাৰা যে উত্তৰমালাত বেলেগ কিবা এটা দিয়া আছে চোৱা এনেকুৱা টাইপত দিয়া আছে যে y = 3x - y এইটো মতে এনেকুৱা টাইপৰ কৰিলেও হ'ব বা তোমালোকে এনেকুৱা কৰিলেও হ'ব কথা একেটাই তোমালোকে যদি চোৱা উত্তৰমালাত এইটোৰ পিছত দিয়া আছে যে এই x এ যিকোনো মান ল'ব পাৰে মানে কি অসীম তাৰ মানে y ৰ মানো কি হ'ব অসীম হ'ব হয়নে তো এইটোৱে মানে এইটো কথাকে এই এনেকুৱা টাইপৰ লিখিছে উত্তৰমালাত তো এইটো বাদ দি তোমালোকে এনেকৈ ভাবে লিখা কাৰণ এইটো বেছি ইজি হয় ঠিক আছে এতিয়া অপচন নাম্বাৰ 4 ত আমাক কি দিয়া আছে এইটো দিয়া আছে এইটো আমি কেনেকৈ কৰিম আকৌ
আগৰ দৰে ঠিক আছে দিয়া আছে কি দিয়া আছে 0.2x plus 0.3y equal 1.3 এইটো কি সমীকৰণ 1 এইটো ঠিক আছে আৰু এটা কি দিয়া আছে 0.4x plus 0.5y equal 2.3 এইটো কি সমীকৰণ 2 এতিয়া কি কৰিম সমীকৰণ 1 ৰ পৰা তোমালোকে সমীকৰণ 2 ৰ পৰাও লব পাৰা ঠিক আছে সমীকৰণ 1 ৰ পৰা এতিয়া সমীকৰণ 1 কোনটো এইটো তাৰ মানে 0.2x plus 0.3y equal 1.3 এতিয়া কি কৰিম আমি x ৰ মান উলিয়াম ঠিক আছে তো x ইয়াত আছে তো এইটো তোমালোকে প্ৰথমত লিখা আৰু এইটো কি ইনটুৱে আছে x ৰ লগত তাৰ কাৰণে একেলগতে থৈছো ঠিক আছে তো কি হ'ব ইকুৱেল চোৱা এনেকুৱা যেতিয়া কৰিবা এইটো ঢাক খুৱাই দিবা ঠিক আছে মানে এইটো ইকুৱেল এইটো বহুৱাই দিয়া তাৰ পিছত কি কৰিবা এইটো যোনটো আছে খণ্ডটো এইটো তোমালোকে এইফালে লৈ যাবা এইটো প্লাসত আছে এইফালে গলে কি হ'ব মাইনাসত হ'ব তাৰ মানে -0.3y x মান চোৱাচোন ওলাইছে নেকি ওলোৱা নাই x লগত ইনটুৱে আছে নহয় এইটো 0.2 তাৰ মানে আমি x মান উলিয়াবৰ কাৰণে x টো আগত ললো ইকুৱেল এতিয়া এই যোনটো আমাৰ 0.2 আছে এইটোক আমি ইফালে পঠাই দিম তো এইটো ইনটু হৈ আছে x ৰ লগত 0.22 ইফালে গলে কি হ'ব হৰণ হৈ যাব তাৰ মানে কি হ'ব যে তলত যাব আৰু এইটো হল এই বস্তুটো তলত আহিলে আৰু এইটো কি ওপৰত হ'ব মানে 1.3 minus 0.3y আৰু এইটো আমি কি কৰিম সমীকৰণ 3 ধৰিম তাৰ পিছত কি কৰিবা এতেকে x ৰ মান কি কৰিম আমি 2 সমীকৰণত বহুৱাই 2 সমীকৰণ কি আছে আমাৰ এইটো আছে তাৰ মানে কি 0.4x plus 0.5y equal 2.3 চোৱা 0.4x x ৰ মান আমি কিমান পাইছো এইটো পাইছো তো ইয়াত বহুৱাই দিয়া কিমান আছে 1.3 minus 0.3y আৰু তলত আছে কিমান এইটো মানে 0.2 তাৰপিছত এইটোটো হল প্লাস আছে প্লাস দিয়া এইটো আছে তো বহুৱাই দিয়া ইকুৱেল 2.3 এতিয়া চোৱা তোমালোকে এই 0 কটা গল এইটো তোমালোকে নকৰি ডাইৰেক্টও কাটিব পাৰা ঠিক আছে আৰু এইটো দি এইটো কৰিলে কিমান 2 বাৰ যাব মই অকল বুজাবৰ কাৰণে তোমালোকক এনেকৈ এটা কৰি দিছো ঠিক আছে কিন্তু এইটো দি এইটো তোমালোকে গুটাকে কৰিব পাৰা তো 2 আছে ইয়াত তো 2 আৰু ব্ৰেকেটত এইটো আছে ওপৰটো মানে এইটো তলতটো কাটিয়ে গল তো ব্ৰেকেটত 2 লিখি দিয়া প্লাস 0.5y equal 2.3 ঠিক আছে অলপ ঢাক খাই গৈছিলে হয়তো তাৰ পিছত আমি কি কৰিম আকৌ চোৱা যে এইটো দি আমি এইটোক ইনটু কৰি দিম তো কিমান হ'ব ইনটু কৰিলে চোৱা ইয়াত কি আছে 2 আৰু এইটো আছে 1.3 তো 1.3 ক যদি আমি 2 এৰে ইনটু কৰি দিও কিমান হ'ব এইটো কৰিলে 6 এইটো কৰিলে 2 আৰু পয়েন্ট আছে তাৰ কাৰণে মাজত পয়েন্ট দিছো তাৰ মানে 2.6 প্লাসে মাইনাসে মাইনাস আৰু এইটো দি এইটো কৰিলে আমাৰ কিমান হ'ব 0.3 2 ৰে কৰিলে এইটো কৰিলে 6 এইটো কৰিলে 0 পয়েন্ট আছে তাৰ কাৰণে পয়েন্ট দিছো তাৰ মানে কি হ'ব 0.6 y আছে তাৰ কাৰণে y দি দিছো ঠিক আছে প্লাস এইটো দিছো 0.5y equal 2.3 এতিয়া চোৱা y ইয়াত আছে আৰু ইয়াত আছে মানে এই দুটাৰ পৰা আমি কেনেকৈ কৰিম এতিয়া চোৱা এইটো ডাঙৰ এইটোত থাকি হয়নে 0 টো বাদ দিয়া নাইকিয়া বুলি তোমালোকে ধৰি লোৱা তো 6 ইয়াত 5 তো এইটো ডাঙৰ এইটোত থাকি তো এইটোৰ আগত মাইনাস আছে তাৰ মানে মাইনাস দিলো এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে 6y আৰু এইটো 5y মানে 6y ৰ পৰা 5y গলে কিমান হ'ব 1y হ'ব আৰু 1y মানে কি y ঠিক আছে তো ইকুৱেল এতিয়া এইটো আছে এইটো এতিয়া এই বস্তুটোক তোমালোকে এইফালে লৈ যোৱা তাৰ মানে কি হ'ব এইটো প্লাসত আছে ইফালে গলে মাইনাসত হ'ব
ঠিক আছে তাৰপিছত চোৱা মাইনাছ y ইকুৱেল এতিয়া এইটো কৰিলে কিমান হ'ব চোৱা এইটোত থাকি এইটো ডাঙৰ তো এইটো যেহেতু ডাঙৰ তাৰ কাৰণে এইটোৰ আগত মাইনাছ আছে তো মাইনাছ দিলো এতিয়া মাইনাছে প্লাছে মাইনাছ হ'ব এতিয়া এইটোৰ পৰা এইটো আমি মাইনাছ কৰিব লাগে কিমান হ'ব চোৱাচোন কি আছে 2.6 আৰু 2.3 এইটোৰ পৰা এইটো গলে কিমান হ'ব চোৱাচোন তোমালোকে এইটো গলে 3 হ'ব ঠিক আছে এতিয়া পয়েন্ট আছে পয়েন্ট এইটোৰ পৰা এইটো গলে 0 0টো তোমালোকে নিদিলেও হ'ব পয়েন্টটো তেতিয়া হলে নাকাটে তাৰ মানে কিমান হ'ব এইটো যে অকল 3 হ'ব হয়নে আৰু এইটো দি এইটো কাটি দিয়া এতেকে আমাৰ y ইকুৱেল কিমান ওলালে 3 ওলালে এতিয়া আমি কি কৰিম যে y ৰ মান সমীকৰণ কি ক'ত বহাই দিম আমি যে 3 ত বহুৱাই দিম সমীকৰণ 3 ত সমীকৰণ 3 টো আমাৰ কি আছিলে যে x ইকুৱেল 1.3 মাইনাছ 0.3y বাই 0.2 এতিয়া চোৱা 1.3 মাইনাছ 0.3 আৰু y ৰ মান আমি কিমান পাইছিলো 3 পাইছিলো তো ইয়াত দিয়া 3 ব্ৰেকেট মানে ইনটু এ আছে এইটোৰ লগত আৰু তলত আছে 0.2 কিমান হ'ব 1.3 মাইনাছ এইটো 0.3 আৰু এইটোৰ লগত এইটো ইনটু কৰি দিয়া মই ইনটু কৰা নাই এইটো কৰিলে 9 হ'ব ইয়াত 9 ঠিক আছে আৰু তলত আছে এইটো তো চোৱা এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব কিমান আছে 1.3 মাইনাছ 0.9 এতিয়া চোৱাচোন কিমান হ'ব ইয়াত 3 আছে 3 পৰাটো এইটো যাব নোৱাৰে তাৰ মানে এই একটো ইয়াত লৈ আহা তাৰ মানে 13 হ'ল এতিয়া 13 পৰা 9 গলে কিমান 4 হ'ব হয়নে তো 4 হ'ল এইটো হ'ব ইয়াতটো 0 আছে এইটো 0 তো এইটো নিদিলেও হ'ব তোমালোকে অকল 4 দিলে হ'ল তো আর মানে কি হ'ল যে 4 বা তোমালোকে দি দিবও পাৰা দি দিলে কি হ'ব যে 0.4 ঠিক আছে এইটো তোমালোকে নিদিব পাৰা কিন্তু দি দিলে ভাল আৰু তাৰ মানে এইটোৰ পৰা এইটো কৰি আমি কিমান পালো 0.4 আৰু তলত আছে এইটো তাৰ মানে এইটো দি এইটো কাটিলে কিমান হ'ব 2 বাৰ এতেকে আমাৰ x ইকুৱেল কিমান ওলালে 2 ঠিক আছে এতে গতিকে আমাৰ নিৰ্ণয় মানটো হেতু কি হ'ব যে এনেকৈ লিখিবা যে গতিকে নিৰ্ণয় কি হল যে x ইকুৱেল আমাৰ কিমান পালো 2 আৰু y ইকুৱেল আমি কিমান পালো 3 তো এইটো হৈছে আমাৰ কি সমীকৰণ যোনটো আমাৰ মানে 4 অপচন তাৰ সমাধান তোমালোকে চোৱা 5 নম্বৰ অপচনত কি দিয়া আছে আমাক ডাইৰেক্ট কৰি দিছো মই দিয়া আছে কি দিয়া আছে যে √2x প্লাস 3 ৰুট আৰু কি আছে y ইকুৱেল 0 এইটো কি সমীকৰণ 1 আৰু এটা কি দিয়া আছে √3x মাইনাস √8y ইকুৱেল কিমান দিয়া আছে 0 এইটো কি সমীকৰণ 2 এতিয়া এনেকুৱা টাইপৰ কুৱেশ্যনো মানে ৰুট দিয়া সংখ্যাখিনিও কিছু মানে কনফিউজ হয় তো কনফিউজ হোৱাৰ একো নাই সেম কৰিম আকৌ কি কৰিম যে সমীকৰণ 1 পৰা এতিয়া সমীকৰণ 1 কি আছে √2x প্লাস √3y ইকুৱেল কিমান 0 x মান উলিয়াম তাৰ মানে কি কৰিম যে এইটো আগত লম ইকুৱেল এইটো ঢাক খুৱাই দিয়া অকল বা এইটোক এনেকৈ লৈ যোৱা এইটো প্লাস আছে ইফালে ললে কি হ'ব মাইনাস হ'ব মানে মাইনাস √3y এতেকে x ইকুৱেল আমাৰ কিমান হ'ব যে এই √2 মানে এই যোনটো আছে এইটো তোমালোকে x ৰ লগত চোৱা ইনটু হৈ আছে এইফালে পঠাই দিম আমি √2 তাৰ মানে কি হ'ব হৰণ হৈ যাব তাৰ মানে তলত আহিব √2 আৰু ওপৰত হ'ব এইটো তাৰ মানে কি যে মাইনাস √3y আৰু এইটো কি সমীকৰণ 3 ঠিক আছে এতিয়া কি কৰিম এতেকে x ৰ মান সমীকৰণ 2 ত বহুৱাই
বহুৱাই এতিয়া সমীকৰণ 2 কোনটো আছে এইটো মানে কি আছে যে √3x minus √8 আছে তাৰপিছত y আছে হয়নে তো y ইকুৱেল দিয়া আছে 0 এতিয়া √3x x ৰ মান কোনটো দিয়া আছে এইটো মানে আমি পালো তো এইটো তোমালোকে বহুৱাই দিয়া তো কি হ'ব এইটো হ'ব হয়নে তাৰপিছত চোৱা তোমালোকে আকৌ এইটোতো আমি কৰিলো মাইনাস আছে মাইনাস দিয়া এইটো কি আছে 8√y ইকুৱেল কিমান আছে 0 ঠিক আছে তাৰপিছত চোৱা আমাৰ কি আছে এইটো ইয়াত প্লাস ইয়াত মাইনাস তাৰ মানে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব তাৰ মানে মাইনাস আৰু ৰুটে ইনটু হলে কি হয় চোৱা আমি জানোৱে এইটো √over ইনটু √over যদি আমি ইনটু কৰি দিও এই দুটাক তেতিয়া হলে কি হ'ব অকল 3 হ'ব ঠিক আছে তো ইয়াত কি হ'ব 3 y আছে y দিয়া আৰু তলত কি আছে √2 মাইনাস 8 ৰুট আৰু y ইকুৱেল 0 এতিয়া আমি কি কৰিম যে চোৱা এইটো ভগ্নাংশত আছে আৰু এইটো ষ্টাইলত আছে মানে ইয়াৰ তলতো 1 আছে মানে এই এনেকুৱা টাইপৰ থাকিলে মানে এইটো যে আমাৰ ফৰ্মটো আছে এনেকুৱা ফৰ্মত থাকিলে আমি কি কৰো যে লখাগু লও আৰু ইয়াত মাজত প্লাস বা মাইনাস থাকিব লাগিব ইয়াত মাইনাস আছে তাৰ মানে এইটোক আমি কি কৰিম লখাগু লম এতিয়া চোৱা লখাগু কেনেকৈ লও আমি ইয়াৰ তলত কি আছে একো নাই তাৰ মানে 1 হয়নে তো 1 থকা কাৰণে চোৱা মই ইয়াতে বুজাই দিছো তোমালোকক কি আছে আমাৰ -3y / 2 এইটো -8y এইটো দি আছে চোৱা ইয়াৰ তলত একো আছে জানো নাই তাৰ মানে 1 আছে তো এইটো দি এইটো আমি ইনটু কৰো ইনটু কৰিলে কিমান হ'ব এইটো ইনটু কৰিলে এইটোৱে হ'ব কাৰণ এইটো 1 1ৰ লগত যিকোনো সংখ্যা আমি ইনটু কৰিলে সেই সংখ্যাটো নিজে হয় যোনটো আমি ইনটু কৰো সেই সংখ্যাটো কি হয় নিজে হয় তাৰ মানে এইটো হ'ব কি তলত ঠিক আছে তাৰপিছত কি কৰিম এইটোৰ লগত এইটো আমি ইনটু কৰি দিম তাৰ মানে কিমান হ'ব -3y আৰু ইয়াত মাজত মাইনাস চিন আছে নহয় তাৰ কাৰণে ইয়াত আমি মাইনাস দিম আৰু এইটো আমি ইনটু কৰি দিম তাৰ মানে কিমান হ'ব এইটো 2 এইটো 8 তাৰ মানে 16 তাৰ মানে কিমান হ'ব এইটো আৰু y আছে y দিলো ঠিক আছে তাৰপিছত চোৱা আমি যেহেতু এইটো পালো তো এইটো তোমালোকে ইয়াত বহুৱাই দিয়া -3y মাইনাস আৰু ইফালে ইকুৱেল কিমান 0 আছে হয়নে তো চোৱা এতিয়া চোৱা এইটো মানে কি এইটো মানে 4 হয় এতিয়া 4 হয় কেলে কৈছো চোৱা আমি কি জানো যে √16 টোক আমি এনেকৈ লিখিব পাৰো মানে 4 মানে হৈছে কি এইটো তোমালোকে যি সকলে নাজানা এতিয়া মনত ৰাখিবা ঠিক আছে এইটো আৰু এইটো একে হয় একে মান বুজায় ঠিক আছে তাৰ মানে এইটো আছে তো এইটো ঠাইত আমি এইটো বহুৱাই দিম মানে 4 বহুৱাই দিম তো এইটো ঠাইত 4y ইকুৱেল 0 তাৰপিছত চোৱা আকৌ তলত আছে √2 ইকুৱেল 0 এতিয়া এইটো আৰু এইটো চোৱাচোন কি হ'ব এইটো যে আমাৰ এইটো মাইনাস কিন্তু এইটো ডাঙৰ এইটো থাকি চোৱা এই 3 থাকি এই 4 টো ডাঙৰ ইয়াৰ আগত কি আছে মাইনাস চিন আছে তাৰ মানে ইয়াত মাইনাস দিয়া এতিয়া মাইনাসে প্লাস তাৰ মানে এইটো প্লাস কৰিলে কিমান হ'ব 7y হয়নে তাৰপিছত কি কৰিবা এনেকুৱা টাইপৰ ইনটু কৰি দিবা তাৰ মানে কি আছে এইটো তলত একো নাই মানে 1 থকা বুজায় তাৰ মানে এইটো ইনটু কৰিলে কিমান হ'ব -7y ইকুৱেল এইটো আৰু এইটো ইনটু কৰিলে 0 এতেকে চোৱা এতেকে y ইকুৱেল কিমান হ'ব যে এইটো আমি 7 টো এইফালে লৈ যাম তাৰ মানে হৰণ হৈ যাব এইটো হল এইটো কৰিলে কিমান 0 এতেকে y ইকুৱেল আমাৰ কিমান ওলালে 0 এই মাইনাস চিনটো যদি আমি ইয়াত বহুৱাও তেও কি হ'ব 0 হ'ব কাৰণ কেলে 0ৰ আগত যিকোনো চিন হলেও আমাৰ একো মেটাৰ নকৰে ঠিক আছে এইটো একো মানে বুজোৱা নাই হয়নে অকল 0 বুজাইছে তো y ইকুৱেল আমি কিমান পালো 0 পালো আকৌ আমি কি কৰিম চোৱা y ৰ মান পাইছো নহয় এতেকে y ৰ মান সমীকৰণ 3 বহুৱাই সমীকৰণ 3 বহুৱাই
এতিয়া সমীকৰণ 3 আমাৰ কি আছিলে যে x ইকুৱেল -√3y বাই √2 এইটো তোমালোকে চাই লোৱা তাৰপিছত কি হ'ব -√, ইনটু কি আছে y, ৰ মান আমি কিমান পাইছো 0 তাৰ মানে 0 দিয়া তলত আছে এইটো এতিয়া এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 0 আৰু তলত আছে এইটো তাৰ মানে এইটো কৰিলে কিমান 0 গতিকে চোৱা x ৰ মান আমি এইটো পাইছো গতিকে নিৰ্ণয় x ইকুৱেল আমি কিমান পাইছো 0 আৰু y ইকুৱেল আমি কিমান পাইছো 0 তো এইটোৱে হৈছে আমাৰ কি 5 নম্বৰ যোনটো অপচন তাৰ সমাধান এতিয়া চোৱা অপচন নাম্বাৰ 6 এইটো হৈছে আমাৰ এই কুৱেশ্যন নাম্বাৰ 1 ৰ লাষ্ট অপচন ঠিক আছে এতিয়া এই যে আমাৰ দুটা সমীকৰণ দিয়া আছে এই সমীকৰণ দুটাক আমি প্ৰথমতে সিম্পল ভাৱে লিখি লম এতিয়া সিম্পল ভাৱে আমি কেনেকৈ লিখিম চোৱা যেহেতু আমাৰ চোৱা এইটো ভগ্নাংশত আৰু এইটো ভগ্নাংশত যেতিয়া ভগ্নাংশত থাকে আৰু মাজত প্লাস বা মাইনাস থাকে তেতিয়া আমি কি কৰো যে লসাগু লওঁ এতিয়া আমি লসাগু লৈ এইটোক একদম সিম্পল ভাৱে বনাই লম ঠিক আছে তাৰ পিছত আমি সমাধান কৰিম চোৱা কেনেকৈ কৰিব পাৰো এইটোক আমি কি দিয়া আছে 3x / 2 আৰু কি দিয়া আছে -5y / 3 ইকুৱেল -2 এতিয়া চোৱা এইটো আৰু এইটো আমি লসাগু কেনেকৈ লওঁ যে এইটো আৰু এইটো এই তলৰ দুটা আমি কি কৰি দিও ইনটু কৰি দিও তো কিমান হ'ব এই দুটা ইনটু কৰিলে 6 হয়নে তাৰ পিছত এইটো লগত এইটো ইনটু কৰা তো এইটো কৰিলে কিমান মানে এইটো 3 এইটো 3 9 তাৰ মানে 9x মাইনাস আছে মাজত তাৰ কাৰণে ইয়াত আমি মাইনাস দিম ঠিক আছে তাৰ পিছত 2 আৰু এইটো 5 ইনটু কৰিলে কিমান হ'ব 10 y আছে তো y দি দিয়া আৰু ইফালে ইকুৱেল কিমান আছে -2 এতিয়া তোমালোকে চোৱা এই মাইনাসটোৰ তলত একো নাই তাৰ মানে 1 আছে তাৰ মানে কি হ'ব যে এইটো লগত এইটো ইনটু কৰিবা আৰু এইটোৰ লগত এইটো ইনটু কৰিবা এনেকৈ তো এইটোৰ লগত এইটো ইনটু কৰিলে কিমান হ'ব অকল এইটোৱে আহিব তাৰ মানে কিমান আছে 9x - 10y ইকুৱেল এইটো ইনটু কৰিলে কিমান হ'ব -12 তো এইটো হ'ব কি সমীকৰণ 1 ঠিক আছে এইটো তোমালোকে বুজি পাইছা নিশ্চয় তো এইটো মানে এইটোক আমি এনেকৈ লিখিব পাৰো তো এইটোক তোমালোকে লিখি দিয়া ইমপ্লাইজ দি কিমান পালো আমি 9x - 10y ইকুৱেল -12 এইটো কি সমীকৰণ 1 আৰু এইটোকো আমি এনেকৈ সিম্পল ভাৱে লিখিব পাৰো এইটোক কেনেকৈ লিখিম চোৱা সেম একে x / 3 কিমান আছে প্লাস y / 2 আৰু ইকুৱেল কিমান দিয়া আছে আমাৰ 13/6 তো চোৱা আমি কি কৰিম এই দুটা ইনটু কৰিম তলৰটো ঠিক আছে তো ইনটু কৰিলে 6 হ'ব আৰু এইটো লগত এইটো লগত এইটো ইনটু কৰি দিম তো এইটো ইনটু কৰিলে 2x প্লাস আছে মাজত তো প্লাস দিম এইটো আৰু এইটো ইনটু কৰিলে 3y ইকুৱেল ইফালে কি আছে যে 13/6 এতিয়া চোৱা এইটো লগত এইটো লগত এইটো এতিয়া এইটো ইনটু কৰিলে কিমান হ'ব চোৱা 6 2x প্লাস 3y ইকুৱেল আৰু এইটো ইনটু কৰি দিম মানে 6 * 13 তো কিমান হ'ব প্লাসে প্লাস হ'ব এইটো কৰিলে 12x আছে x দিয়া প্লাসে প্লাস এইটো কৰিলে 18y আছে তো y দিয়া ইকুৱেল এইটো ইনটু কৰিলে কিমান হ'ব 13 * 6 এইটো কৰিলে 18 ৰ 8 1 আছে এইটো কৰিলে 6 আৰু এইটো কৰিলে 7 মানে 78 এতিয়া এইটো কি হ'ব আমাৰ সমীকৰণ 2 এইটোক তোমালোকে আৰু ইজি মতে কৰিব পাৰা চোৱা এইটো 6 ৰ ঘৰত আছে এইটো 6 ৰ ঘৰত আছে আৰু এইটো 6 ৰ ঘৰত আছে তাৰ মানে এই তিনিটা কি কৰিব পাৰা 6 ৰে বিভাজ্য দিব পাৰা হয়নে তিনিটা সংখ্যাকে তাৰ মানে এইটো 6 দি বিভাজ্য দিয়া এইটো চোৱা 12ক যদি আমি 6 ৰে দিও কিমান বাৰ যাব 2 বাৰ যাব তাৰ মানে ইয়াত কিমান হ'ব 2 x আছে x দিয়া প্লাস আছে প্লাস দিয়া 18ক আমি 6 ৰে কিমান বাৰ দিব পাৰো এইটো দি 3 ৰে দিব পাৰো মানে 3 বাৰ যাব 3 বাৰ হ'ব তাৰ মানে ইয়াত কিমান হ'ব 3y ইকুৱেল এইটো আমি কিমান বাৰ দিব পাৰো এইটো দি আমি এইটো 13 বাৰ দিব পাৰি 13 বাৰ ঠিক আছে তো এইটো ইনটু কৰিলে এইটো হয় নে নাই চাওচোন এইটো কৰিলে 18 ৰ 8 এইটো 78 হয় তো এইটোক আমি 13 বাৰ দিব পাৰো তো এইটো ঠাইত আমি 13 লিখিব পাৰো তো তাৰ মানে কি যে এইটো হ'ব কি আমাৰ সমীকৰণ 2 মানে কি যে কিমান পাইছো
2x প্লাছ 3y ইকুৱেল 13 এইটো হ'ব কি সমীকৰণ 2 এতিয়া চোৱা এই যে আমাৰ দুটা সমীকৰণ দিয়া আছিলে টানভাৱে এইখিনি আমি সিম্পল ভাৱে লিখিছো এতিয়া এইখিনি আমাৰ কি সমাধান কৰাত মানে আমাৰ সুবিধা হৈছে সমাধান কৰিম এতিয়া আৰু কৈলো মই তোমালোকক যে এই সমীকৰণ দুটা তোমালোকে নিজে সমাধান কৰি মোক কমেন্টত জনাবা যে তোমালোকে সমাধান কিমান পাইছা মানে এই x আৰু y ৰ মান কিমান পাইছা ঠিক আছে তো আশা কৰিছো বুজি পাইছা তো আজিৰ ভিডিওটো ইমানে আছিল তোমালোকৰ যদি কোনো ডাউট থাকে মোক জনাব পাৰা